হেল্ল' জয় গুৰু শংকৰ। আজি এটি কাহিনী আকৌ দিবলৈ ওলাইছোঁ। এয়া মহাভাৰতৰ কাহিনী, দ্ৰোণাচাৰ্যৰ জন্ম কাহিনী আৰু তেওঁৰ কৰ্ম। দ্ৰোণাচাৰ্য, আগত তেওঁৰ নাম দ্ৰোণ আছিল। দ্ৰোণ আছিল ঋষি ভৰদ্বাজ, ব্ৰহ্ম ঋষি ভৰদ্বাজ মুনিৰ পুত্ৰ। দ্ৰোণৰ মাতৃ গৰ্ভত জন্ম হোৱা নাই, তেওঁৰ মাতৃ নাই, তেওঁৰ জন্মই হোৱা নাই মাতৃ গৰ্ভত। পিতৃয়ে তেওঁক জন্ম দিছিলে। কেনেধৰণে পিতৃয়ে জন্ম দিছিলে তাকে ইয়াতে উল্লেখ কৰা হ'ব। তেওঁৰ মাতৃগৃহত জন্ম হোৱা নাছিল। এটি দ্ৰোণ মানে চাউল ধান জোখা দ্ৰোণ, আগতে আছিল, এতিয়াও আছে। তেনেকুৱা গছ পাতেৰে বনোৱা এটা তেওঁলোকৰ ফল ফুল ৰখা দ্ৰোণ আছিল। সেই দ্ৰোণতে তেওঁৰ জন্ম হৈছিল। কেনেকৈ জন্ম হৈছিল তাকে আমি ইয়াতে উল্লেখ কৰিম। এবাৰ ভৰদ্বাজ ঋষিয়ে, তেওঁ ব্ৰহ্মজ্ঞানী ঋষি, তেওঁ হিমালয়ত তপ জপ কৰি থাকি গা স্নান কৰিবলৈ আহিছিলে। গংগাত নামি আহিছিলে, গংগাত স্নান কৰিবলৈ। গংগাত যেতিয়া স্নান কৰিবলৈ আহে তেতিয়া সীতাশ্ৰী নামৰ এগৰাকী অপ্সৰা, তাৰমানে ঋষি মুনিসকল যিমানেই আধ্যাত্মিক ভাৱনাত নাথাকক কিয় তেওঁলোকৰ সকলোবিলাকৰে কামনা বাসনা আছিলে, কাম ভাৱনাটো আছিলে। তেওঁলোকে সুন্দৰী কন্যা, সুন্দৰী নাৰী, সুন্দৰী অপ্সৰাক দেখিলে তেওঁলোকে মোহিত হয় আৰু তেওঁলোকে তেওঁলোকে নিজেও জৰ্জৰিত হয় আৰু কেতিয়াবা তেওঁলোকৰ সেই কামনা পূৰ্ণ কৰিব পাৰে। কিন্তু ভৰদ্বাজ ঋষিয়ে তেওঁ সীতাশ্ৰীক দেখি পেলাই আহি, তেওঁ সীতাশ্ৰীও আছিলে গংগাৰ পাৰত, তেওঁক দেখি পেলাই তেওঁ মোহিত হৈছিলে। আৰু তেওঁ যেতিয়া তেওঁৰ দেখা গাৰ উৰা বস্ত্ৰখন, আমি যে কওঁ চেলেং চাদৰ, তেনেকুৱা বস্ত্ৰখন, তেওঁ সন্যাসী মানুহ, সেই বস্ত্ৰখন বতাহ লাগি অকণমান উৰি গৈ পেলাই সীতাশ্ৰীৰ শৰীৰ স্পৰ্শ কৰিলে, তেওঁৰ বস্ত্ৰখনহে। তেতিয়া সীতাশ্ৰীয়ে তাৰ পৰা নিলগলৈ গুচি গ'ল। কিন্তু ভৰদ্বাজ ঋষিয়ে তেওঁক স্পৰ্শই কৰা নাই। বস্ত্ৰখন স্পৰ্শ হওঁতেই তেওঁৰ কামনাত, তেওঁৰ সুন্দৰ দেহা, সৌন্দৰ্য, ৰূপৱতী এই অপ্সৰাক দেখি কামনাত জৰ্জৰিত হৈ কঁপিবলৈ ধৰিলে। তাৰপিছত তেওঁৰ কি হ'ল, সেই সময়তে তেওঁৰ শৰীৰৰ বীৰ্যস্খলন হ'ল। যেতিয়া বীৰ্যস্খলন হ'ল তেতিয়া তেওঁ কৰিলে কি, তেওঁৰ পুণ্যৱান জীৱ, পুণ্যাত্মা, গতিকে তেওঁৰ বীৰ্যখিনি নষ্ট নকৰি লগে লগে এটি দ্ৰোণত ৰাখি থলে। নি পেলাই তেওঁ আশ্ৰমত থৈ দিলে। দিন মাহ যোৱাৰ পিছত সেই দ্ৰোণটোৰ ভিতৰত কেঁচুৱাৰ ক্ৰন্দন শুনিলে আৰু তেওঁ লগে লগে দ্ৰোণটোৰ ভিতৰৰ পৰা সেই কেঁচুৱাটি মাতৃসুলভ মনেৰে তেওঁ উলিয়াই নি ধুৱাই পখলাই তেওঁ নিজে কোলাত তুলি ল'লে আৰু লাহে লাহে তেওঁ আহাৰ পানী খুৱাই ডাঙৰ কৰিলে। যেতিয়া শিশু অৱস্থা হ'ল তেতিয়া ভৰদ্বাজ ঋষিয়ে পুত্ৰক দ্ৰোণক যি বিদ্যা তেওঁ জানে তাৰে কিছু কিছু অংশ তেওঁক মানে ভাগৱত দৰ্শন আদি, গীতা, এনেধৰণৰ যিবিলাক শাস্ত্ৰ আছে, জ্ঞান বিজ্ঞানৰ বেদৰ কিছুমান তেওঁক শিক্ষা দিবলৈ ধৰিলে। কিন্তু তেওঁৰ অৰ্থাৎ দ্ৰোণৰ
সেই শিক্ষালৈ তেওঁৰ মনোযোগ নাই, তেওঁ মন নিদিয়ে। পিতৃয়ে যিমানে মানে চেষ্টা কৰিছে তেওঁ মন নিদিয়ে, এইবিলাকলৈ তেওঁৰ মন নাই। গতিকে তেওঁ কি কৰিলে, লগৰীয়াসকলৰ লগত খেলিবলৈ যায়, খেলিবলৈ গৈ পেলাই লগৰীয়াসকলৰ মুখত শুনিলে যে মহামুনি পৰশুৰামে গৰীব ব্ৰাহ্মণ শিশুসকলক এটি ভোজনৰ দিহা কৰিছে, বস্ত্ৰ আৰু ভোজনৰ। গতিকে লগৰবিলাকে কৈছে আমি যাম তালৈ, কাৰণ তেখেতে আমাক নিমন্ত্ৰণ কৰিছে। তেতিয়া দ্ৰোণে কৈছে ময়ো যাম তোমালোকৰ লগত। হ'ব তেতিয়াহ'লে। আটাইবোৰে গ'ল, গৈ পেলাই বস্ত্ৰ দিলে পৰশুৰামে, আৰু শিশুসকলক মানে পাৰ্যত মানে খোৱালে, খুৱাই ধুৱাই সিহঁতক আনন্দ দিয়ালে। সিহঁতক খাই বৈ আনন্দলৈ হৈ তেওঁলোকে বস্ত্ৰ আদি লৈ গুচি আহিল। কিন্তু দ্ৰোণক যেতিয়া তেওঁ বস্ত্ৰ আৰু খাদ্য দিবলৈ আগবাঢ়িছিলে, দ্ৰোণৰ যিটো মুখৰ জ্যোতি আৰু তেওঁৰ তীক্ষ্ণ দৃষ্টি চকু দেখি পৰশুৰামে স্তম্ভিত হ'ল আৰু ক'লে, হে বাছা, তোমাৰ নাম? বোলে মোৰ দ্ৰোণ। তোমাৰ পিতৃৰ নাম? বোলে ভৰদ্বাজ। তুমি ভৰদ্বাজৰ পুত্ৰ? হয়। তেতিয়াহ'লে তুমি ইয়ালৈ কিয় আহিছা? নহয়, পিতৃয়ে মোক এনেধৰণে বিদ্যা শিক্ষা দিছিলে, মোৰ কিন্তু সেইবোৰত মন নাই। সেইকাৰণে পিতৃয়ে সদায় মোক মানে বৰ গালাগালাজ কৰে আৰু মোক ভাল নাপায়। আগতে খুব মৰম কৰিছিলে, পিছত মই যেতিয়া তেওঁৰ কথা নুশুনো, তেওঁ মোক ভাল নোপোৱা হ'ল, সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেতিয়া কৈছে, ঠিক আছে, তেতিয়াহ'লে তুমি মোৰ লগতে থাকা, তুমি আৰু ঘূৰি যাব নালাগে। তোমাৰ দৃষ্টিশক্তি দেখিয়ে মই আপ্লুত হৈছোঁ, তুমি মোৰ লগতে থাকা, তোমাক মই বিদ্যা শিক্ষা দিম। বোলে কি বিদ্যা শিকাব মোক? বোলে অস্ত্ৰ বিদ্যা, ধনুৰ বিদ্যা। তেতিয়া তুমি আচাৰ্য হ'ব পাৰিবা, দ্ৰোণাচাৰ্য। দ্ৰোণে বৰ ভাল পালে আৰু তেওঁক সেৱা শুশ্ৰূষা কৰি তেওঁক গুৰু মানিলে। পৰশুৰামক গুৰু মানি পৰশুৰামে অস্ত্ৰ শস্ত্ৰ শিক্ষা ল'বলৈ ধৰিলে আৰু পৰশুৰামে তেওঁক শিক্ষা দিবলৈ ধৰিলে। তেওঁ শিক্ষা যেতিয়া সম্পূৰ্ণ হ'ল, তেতিয়া পৰশুৰামে ক'লে, বোলে বাছা, তুমি এতিয়া উপযুক্ত হৈছা। তুমি নিজে মানে এই অস্ত্ৰ ধনুৰ্বিদ্যাত পাৰ্গত হৈ আৰু কোনোবাক তুমি তেনেধৰণে অস্ত্ৰবিদ্যা শিকাই তুমিও গুৰু হ'ব পাৰিবা, আৰু ইয়াৰ দ্বাৰা তোমাৰ নিজৰ অন্ন বস্ত্ৰৰো ব্যৱস্থা হ'ব। গতিকে তুমি যদি থাকিব পাৰা, নাথাকা যদি তুমি যাব পাৰা, তোমাৰ কিন্তু সম্পূৰ্ণ হৈছে শিক্ষা। তেতিয়া তেওঁ তাৰ পৰা ওলাই আহিলে। ওলাই আহি গৈ তেওঁ একো চিনি নাপায়, ঘূৰি হস্তিনাপুৰ পালে। হস্তিনাপুৰ আকৌ তেওঁ নাজানে, কিন্তু সেই এখন দেশ পালে আৰু তাত গৈ পেলাই ঘূৰি পাকি চাৰিওফালে চাই ইমান সুন্দৰ দেখিলে চবফালে, কিন্তু তেওঁতো কাকোৱে চিনি নাপায়। তেওঁ কি কৰিলে, কি এখন খেলপথাৰত তেওঁ এটা চুকত বহি থাকে। সেই খেলপথাৰখনত আকৌ হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰ পাণ্ডুৰ পুত্ৰসকলে, ৰাজকুমাৰসকলে খেল খেলিবলৈ আহে। তেওঁলোকে খেলা খেলি থাকোঁতে হঠাতে অৰ্জুনৰ চকুত পৰিল। এটি কোণত এজন বৰ সুপুৰুষ সুন্দৰভাৱে বহি আছে, ইমান সুন্দৰ তেওঁৰ শ্ৰী শৰীৰত কান্তি। তেওঁ যুধিষ্ঠিৰক ক'লে, দাদা চোৱাচোন, সেই কোণটোত এজন সুন্দৰ যুৱকে আমাৰ এই খেলাবিলাক চাই আনন্দ কৰি আছে, হয় নেকি? কোননো তেওঁ? ৰবা, মই তেওঁৰ ওচৰলৈ যাম। এই বুলি যুধিষ্ঠিৰ ওচৰলৈ গ'ল। বোলে তুমি কোন? তেতিয়া ক'লে, মই ভৰদ্বাজ ঋষিৰ পুত্ৰ দ্ৰোণ। ভৰদ্বাজ ঋষিৰ পুত্ৰ তুমি? বোলে হয়। ইয়াতে কি কৰিছা? বোলে মই গুৰু পৰশুৰামৰ ওচৰত অস্ত্ৰ ধনুৰ্বিদ্যা শিকি মই এনেকৈ ঘূৰি ফুৰিছোঁ। কোনোবাই যদি শিকে মোৰ পৰা, মই তেওঁলোকক শিক্ষা দিব পাৰোঁ। তেতিয়া লগে লগে যুধিষ্ঠিৰে আহি পেলাই ৰাজগৃহলৈ আহি
তেওঁ ভীষ্ম পিতামহক কথাখিনি জনালে। ভীষ্ম পিতামহে শুনিয়ে লগে লগে যুধিষ্ঠিৰৰ লগত আহিলোঁ আৰু আহি গৈ দ্ৰোণাচাৰ্যজনক ক'লে, তুমি ভৰদ্বাজ ঋষিৰ পুত্ৰ? হয়। মই দেৱব্ৰত ভীষ্ম, এই হস্তিনাপুৰৰ মই সুদক্ষ এজন, ময়ো ধনুৰ্বিদ্যা, ময়ো অস্ত্ৰবিদ্যাত পাৰ্গত, মোৰো গুৰু পৰশুৰাম, মই হস্তিনাপুৰৰে সন্তান, গংগাৰ পিতৃ শান্তনু আৰু গংগাৰ পুত্ৰ মই। তেতিয়া দ্ৰোণে ক'লে, শুনিছোঁ, এই কথাটো শুনিছোঁ পিতৃৰ মুখত, হয় নেকি? তেতিয়াহ'লে তুমি আহা। তুমি যদি পৰশুৰামৰ শিষ্য হৈ আহিছা, তেতিয়াহ'লে মোৰ এই শিশুসকলক তুমি অস্ত্ৰ ধনুৰ্বিদ্যা শিকাব পাৰিবা নহয়? নিশ্চয়, নিশ্চয় পাৰিম। তেতিয়াহ'লে তোমাৰ খোৱা থকা সমস্ত ভাৰ আমি ল'লোঁ, তুমিও গৃহ দিয়া হ'ব এটি। এই বোলে তেওঁ আহি পেলাই কুলগুৰু ওচৰতে এটি গৃহ তেওঁক দিলে। কুলগুৰু আছিল কৃপাচাৰ্য, তেওঁৰ ওচৰতে এটা গৃহ তেওঁক দিলে। তেওঁ বৰ আনন্দ পালে যে মই এটি গৃহ পালোঁ, মই খাবলৈ পালোঁ, মই ৰাজবাৰীত আছোঁ, তেওঁৰ আনন্দ। তেতিয়া তেওঁ এই পথাৰখনতে শিশুসকলক ধনুৰ্বিদ্যা শিকাবলৈ লৈ যায়, সদায় লৈ যায় আৰু অস্ত্ৰবিদ্যা, ধনুৰ্বিদ্যা। গোটেই কুৰু আৰু পাণ্ডৱৰ গোটেইখিনিয়ে দ্ৰোণাচাৰ্যক বৰ সন্মান কৰিব ধৰিলে, বৰ আগ্ৰহ কৰি তেওঁলোকে অস্ত্ৰবিদ্যা শিকিলে, যাৰ যি ইচ্ছা সকলোৱে শিকিলে। কিন্তু তাৰে মাজতে দ্ৰোণাচাৰ্যই অৰ্জুনকহে তেওঁ বেছি নজৰ কৰিলে। অৰ্জুন বৰ তীক্ষ্ণ দৃষ্টি আৰু তীক্ষ্ণ বুদ্ধিৰ আছিল, সেইকাৰণে অৰ্জুনৰ প্ৰতি তেওঁ অলপ বেছি ধ্যান দিলে যে এইসকলৰ মাজত এজনক মই জগত বিখ্যাত কৰি তুলিব খুজিছোঁ, ধনুৰ্বিদ্যা আৰু অস্ত্ৰবিদ্যাত, গতিকে মই অৰ্জুনকে বাছি ল'লোঁ। এই বোলে তেওঁ মনতে ভাবি অৰ্জুনক সেই ধনুৰ্বিদ্যা, অস্ত্ৰবিদ্যা সুন্দৰকৈ শিকালে, গোটেইখিনি বিদ্যা তেওঁ শিকালে। তেতিয়া ৰাজপুত্ৰসকলে এখন পৰীক্ষাৰ কাৰণে পৰীক্ষা দিব লগা হ'ল তেওঁলোকে। দ্ৰোণাচাৰ্যকাল তোমালোকৰ মই পৰীক্ষা চাম। এই গোটেই ৰাজপৰিয়াল সকলোকে মাতিলে, মাতি পেলাই সুন্দৰ আড়ম্বৰপূৰ্ণভাৱে তেওঁলোকে শস্ত্ৰবিদ্যাত কেনেকৈ ধনুৰ্বিদ্যাত কাই কিমানখিনি উপযুক্ত হৈছে দ্ৰোণাচাৰ্যই চাব বিচাৰিছে, প্ৰতিযোগিতা কৰিলে। সেই প্ৰতিযোগিতাত কৰ্ণ আহিছিলে আৰু অধিৰথ আৰু বেশৰ নহয়, হিৰণ্যধনু বুলি এজন বেদৰ সন্তানো আহিছিলে। কিন্তু যিহেতু তেওঁ দ্ৰোণে ৰাজপুত্ৰসকলকহে শিক্ষা দিবৰ কাৰণে তাত গৈছে আৰু তেওঁৰ এটা প্ৰতিশ্ৰুতি লৈছে, অন্যক তেওঁ শিকাব নোৱাৰে, অন্যক তাত স্থান দিব নোৱাৰে, এই বোলে তেওঁলোকক যাবলৈ ক'লে। তেওঁলোক গুচি গ'ল। তাৰপিছত এদিনৰ কথা, ৰাজপুত্ৰসকলে ধনুৰ্বিদ্যাত পাৰ্গত হ'ল, অস্ত্ৰবিদ্যাত পাৰ্গত হ'ল, তেওঁলোকৰ আনন্দ, তেওঁলোকে চাৰিওফালে ঘূৰি ফুৰিব ধৰিলে। এনেতে ঘূৰি ঘূৰি সেই বেদৰ আশ্ৰমখন পালে, হিৰণ্যধনুৰ আশ্ৰমখন পালে। একলব্য কৰিলে কি, যেতিয়া গুৰু দ্ৰোণে তেওঁক উপেক্ষা কৰিলে, তেতিয়া তেওঁৰ ভালদৰে চাই পেলাই তেওঁ এটি গৈ দ্ৰোণৰ মূৰ্তি সাজিলে, মূৰ্তি সাজি তাকে তেওঁ আশ্ৰয় কৰি বিদ্যা শিক্ষা ল'বলৈ ধৰিলে। এদিন সেই গৈ থাকোঁতে এটি কুকুৰ
তেওঁলোকৰ পিছে পিছে ৰাজপুতসকল পিছে পিছে গৈ আছিল ভুকি একলব্যৰ বৰ অশান্তি হ'ল। তেওঁ এইপিনে মানে তেওঁ ধ্যানত আছে, অশান্তি হ'ল। তেওঁ লগে লগে 5 পাত শৰ মাৰি পেলাই কুকুৰটোৰ মুখখন বন্ধ কৰি থলে। মুখখন খোলা থাকিলে কিন্তু শব্দ বন্ধ কৰি থলে, শব্দভেদী বাঘ। তাৰপিছত পিছফালে ঘূৰি চাই ৰাজপুতসকলে দেখিছে আৰু কুকুৰটোৰ মুখত 5 পাত বান, আৰু কুকুৰটোৰ যি একো তেজো ওলা নাই, আৰু কুকুৰটোৰ একো অসুবিধা হোৱা নাই। কুকুৰটো গৈ আছে বান কেইপাত লৈ। তেতিয়া আচৰিত, অৰ্জুনে ওচৰলৈ আহি, চববিলাক ৰাজপুত্ৰই দেখিলে একো বুজি পোৱা নাই। অৰ্জুনে ওচৰলৈ আহি দেখিছে, হেৰে এই কুকুৰটো কোনে এনেকুৱা বান মাৰিলে? এই বানটো মোক শিকোৱা নাই গুৰুৱে। গুৰুটোৱে কৈছে, মই সকলো বান, সকলো অস্ত্ৰ শস্ত্ৰ বিদ্যা মোক শিকালে, এই শিক্ষাটোতো মই পোৱা নাই। এইজন কোন? এই বোলে আহি আহি যেতিয়া কুকুৰটো মুখ বন্ধ হোৱাৰ কাৰণে একলগে ওলাই আহি পেলাই লগে লগে অস্ত্ৰ পেপাত খুলি ল'লে। লোৱাৰ লগে লগে অৰ্জুনে গৈ থিয় হ'ল। বোলে তুমি মাৰিছিলা? বোলে কুকুৰটোৱে বৰ ভুকি আছিলে, মোৰ অসুবিধা হৈছিলে, সেইকাৰণে মোৰ এইখন আশ্ৰম। তোমাৰ এইখন আশ্ৰম। এই শিক্ষাটো মোক কোনে দিলে? বোলে গুৰু দ্ৰোণে। তেতিয়া তেওঁ আচৰিত হ'ল, গুৰুদ্ৰোণেতো তোমাক অস্ত্ৰ শিক্ষা নিশিকাম বুলি কৈছিলে। বোলে গুৰুদ্ৰোণে অস্ত্ৰ শিক্ষা নিশিকাম বুলি কৈছিলে, কিন্তু মই একনিষ্ঠভাৱে তেওঁক সেৱা কৰিছো, আৰু তেওঁক মই গুৰু মানিছো। মানি মই এটা মূৰ্তি সাজি সেই মূৰ্তিক আশ্ৰয় কৰি মই সদায় এই শিক্ষা লৈছিলো। বোলে হয় নেকি? তেতিয়া তেওঁলোকে গৈ পেলাই গুৰুদ্ৰোণক ক'লে, গুৰুদেৱ, এটা বৰ ডাঙৰ কথা হ'ল নহয়। বোলে কি ডাঙৰ কথা হ'ল? বোলে আমি এনেকৈ ঘূৰি আছিলো, সেই একলব্য বুলি আপোনাৰ ওচৰলৈ আহিছিলে নহয় এজন বেদৰ পুত্ৰ। বোলে আহিছিলেতো। তেওঁক আপুনি শব্দভেদী বান শিকালে, আমাকতো শিকোৱা নাই এই বান। বোলে কেনেকৈ তুমি জানিলা তোমালোকে? বোলে আমাৰ ওচৰলৈ এটা কুকুৰ গৈছিলে, কুকুৰটোতো তেওঁ মুখ ভুগি থাকোঁতে মুখ বন্ধ কৰি দিলে, তেওঁ অজানিতে, তেওঁ নিজৰ স্থানৰ পৰাই। আৰু তেওঁ অস্ত্ৰ কেইপাত যেতিয়া নিবলৈ আহিছিলে খুলি, কুকুৰটোৰ একো তেজো লোৱা নাছিলে, একো অসুবিধাও হোৱা নাছিলে। আমি তেতিয়া তেওঁক ধৰিলো। কোনে তোমাক এই শিক্ষা দিলে? তেওঁ লগে লগে আপোনাৰ নাম ক'লে। হয় নেকি? বোলে ব'লাচোন ব'লা। এই বুলি গ'ল। গৈ পেলাই তেওঁলোকে কি কৰিলে, একলব্য একেন্তভাৱে অস্ত্ৰ শিক্ষা কৰি আছে, শিক্ষা লৈ আছে। দ্ৰোণে গৈ আগত থিয় হ'ল। তেতিয়া দ্ৰোণক দেখি, তেওঁতো মূৰ্তিটোৰ লগত মিলিছে, আৰু তেওঁ দেখিছেও, গৈছিলে তেওঁৰ ওচৰত। তেতিয়া তেওঁ সেৱা নিবেদন কৰিলে, গুৰুদেৱ আপুনি, আৰু লগে লগে আপোনাৰ শিষ্যসকলে দেখোন। তেতিয়া ক'লে, তোমাক এই বিদ্যা কোনে শিকালে? আপোনাৰ কৃপাতে শিকিলো, আপোনাৰ চৰণৰ তলত থাকি মই শিকিলো। হয় নেকি? বৰ ভাল কথা। মইতো এইটো বিদ্যা এওঁলোকক শিকোৱাই নাছিলো, তুমি শিকিলা? বোলে তেতিয়াহ'লে তুমিতো মোক গুৰু দক্ষিণা দিব লাগিব। তুমি মোক গুৰু মানিছানে? আপোনাক মই গুৰু মানিছো। আপুনি মোক মানা নাই, কিন্তু মই আপোনাক গুৰু মানিছো, আৰু আপোনাক ধ্যান কৰিয়ে মই এনেকৈ অস্ত্ৰ বিদ্যা শিকিলো। তেতিয়াহ'লে মোক গুৰু দক্ষিণা দিয়া। তেতিয়া একলব্যই, নিশাৰ পুত্ৰ একলব্যই বৰ আনন্দেৰে গুৰুজনাক সুধিলে, হে গুৰুদেৱ, আপুনি বহকচোন। নাই, বহিবৰ সময় নাই, কোৱা। আপুনি গুৰু দক্ষিণা বিচাৰিছে, যি বিচাৰে মই তাকেই দিম। মই বৰ আনন্দিত হৈছো যে আপুনি মোৰ গুৰু বুলি পৰিচয় দিছে আৰু দক্ষিণা বিচাৰিছে। মই বৰ সুখ পালো। কওক আপুনি কি বিচাৰে? তেতিয়া তেওঁ ক'লে, একলব্যই হাঁহি হাঁহি কৈছে, কওকচোন, মই দিব পৰা সকলোৱে দিম, যি বিচাৰে মই তাকেই দিম। তেতিয়া ক'লে, তোমাৰ সোঁ হাতৰ আঙুলিটো মোক লাগে। তৰ্জনী সোঁ হাতৰ বৃদ্ধ আঙুলিটো। তেতিয়া একলব্যই 1 মিনিট ভাবিলে, বৃদ্ধ আঙুলিটো কেনেকৈ দিওঁ? তেতিয়া ক'লে, দিব পাৰি মানে যদি দিয়া, নেদা যদি মই যাওঁ, একো কথা নাই। তেতিয়া একলব্যই ক'লে, মই আপোনাৰ ওচৰত নিশ্চয় কৈছো যে আপুনি যি খোজে তাকেই দিম। এইটোতো মিঠা কথা হ'ব, আপুনি গুচি গ'লে। সেইটো হ'ব নোৱাৰে। ঠিক আছে, মই আপোনাক মোৰ আঙুলিটোৱে দিম। এইবুলি তেওঁ আঁঠু লৈ সেই মূৰ্তিটোৰ তলত থকা অস্ত্ৰ এপাত উলিয়াই তেওঁ লগে লগে বহি পেলাই ভগৱানক চিন্তা কৰি আঙুলিটো কাটি
একে ঘাপে কাটি পেলাই গুৰুৰ ওচৰত হাতত লৈ গুৰুৰ ওচৰত দান কৰিলে। গুৰুদেৱ এয়া লওক। বাকী শিষ্যসকলে এই দৃশ্য দেখি বহু দূৰলৈ আঁতৰি গ'ল, ভয় খালে তেওঁলোকে। তেজে তেজ চাৰিওফালে তেজ বৈ যাবলৈ ধৰিলে। দ্ৰোণাচাৰ্যই আচৰিত ভাবিব, দ্ৰোণাচাৰ্যই তলমূৰ কৰিলে। কিন্তু তেওঁ একো এষাৰ মাত মাতা নাই। এতিয়া নিষাদৰাজ একলব্যই তেওঁৰ চৰণত সেৱা ধৰিলে যে মই আপোনাক দক্ষিণা দিলো। তেতিয়া মহান ভাৰতবৰ্ষৰ গুৰু দ্ৰোণাচাৰ্য সামান্য বেধৰ পুত্ৰৰ হাতত পৰাজিত হল। পৰাজিত সৈন্যৰ দৰে তেওঁ তলমূৰ হৈ থাকিল। একলব্যই একো হেৰুৱাব নালাগিলে, আঙুলিটি হৈ গল, কিন্তু তেওঁ স্থিৰ হৈ আছে। কিন্তু দ্ৰোণাচাৰ্যই তলমূৰ কৰিলে, কাৰণ বেধৰ পুত্ৰ একলব্যৰ হাতত তেওঁ পৰাস্ত হল। দ্ৰোণাচাৰ্য পেটে পেটে মনে মনে ভাবি গৈছে, মই কি অপৰাধ কৰিলো, কি ডাঙৰ অপৰাধ কৰিলো। এজন সামান্য শিষ্যৰ পৰা মই এনেকুৱা অপৰাধৰ কাম কৰিলো। তেওঁ যিটো আঙুলিৰে তেওঁ অস্ত্ৰ ধৰে, যিটো আঙুলিৰ সহায়ত তেওঁ বান ধৰি ফেলে বান নিৰ্গত কৰে, সেই আঙুলিটো মই ললো। মই বৰ অপৰাধী। তেওঁ মনে মনে পেটত এইটো ভাবিলে যে মই ইমান স্বাৰ্থপৰ। কাৰণ অৰ্জুনক সকলোতকৈ উপযুক্ত, ভাৰতবৰ্ষৰ এজন সকলোতকৈ উপযুক্ত যোদ্ধা কৰিবৰ কাৰণে মই এই কামটো কৰিলো। মই বৰ অপৰাধী, মোৰ ডাঙৰ ভুল হল মোৰ। এইবুলি তেওঁ অনুশোচনাত ভুগিলে। তাৰপিছত একলব্য তাতেই থিৰ হৈ থাকিলে আনন্দ মানে। যদিও ইমান দুখ কষ্ট পাইছে, তথাপিও গুৰুৰ আগত তেওঁ দুখৰ চিন্তা কৰা নাই। তেওঁৰ চকুৰ পানীও ওলা নাই, গুৰুজনৰহে চকু পানী ওলাইছে। তেওঁৰ লগে লগে শিষ্যসকলক লৈ গুচি গল। কিন্তু বিধিৰ বিধান, সেই দ্ৰোণাচাৰ্যই অতি আদৰৰ শিষ্য অৰ্জুনৰ হাতত কুৰুক্ষেত্ৰৰ ৰণত মৃত্যুবৰণ কৰিলে। কাৰণ তাতো তেওঁ এটা অপৰাধ কৰিলে। সেই অপৰাধৰ ফল হিচাপে অৰ্জুনৰ পুত্ৰ অভিমন্যুক বধ কৰিলে। সপ্তৰ্ষিৰ মাজত তেওঁ আছিলে। তেওঁ ইমান জ্ঞানী, তেওঁতো জানিব পাৰিলে হয় যে এজন মাত্ৰ 16 বছৰীয়া এজন যুৱকক আমি 7জন মহাৰথী যদি বেৰি ধৰো, সেইটো মৃত্যু হবই। তেওঁতো এই কামৰ পৰা অব্যাহতি ল'ব লাগিছিলে, না মই এইটো কাম নকৰো। কিন্তু নহয়, তেওঁ যিহেতু হস্তিনাপুৰৰ নিমখ খাইছে, হস্তিনাপুৰ বংশৰ তেওঁ চাউল খাইছে, সেইকাৰণে তেওঁ তাৰ পৰা ওলাব নোৱাৰিলে আৰু অভিমন্যুক বধ কৰিলে। সেই শোকতে অৰ্জুনে, যেতিয়া তেওঁ সেনাপতি আছিলে, ভীষ্মৰ পিছত তেওঁ কুৰুসকলৰ সেনাপতি আছে, কুৰুসকলৰ যুদ্ধত, কুৰুক্ষেত্ৰৰ যুদ্ধত, তেতিয়া অৰ্জুনে তেওঁ গুৰু হলেও তেওঁক বধ কৰিলে। কাৰণ গুৰু হলেও যদি গুৰুৱে অপৰাধ কৰে, শিষ্যৰ দোষ নধৰে। কাৰণ শিষ্যসকল পুত্ৰতুল্য, পুত্ৰ সমান গুৰুৰ। কিন্তু এজন পুত্ৰক আগবঢ়াই নিবলৈ গৈ এজন পুত্ৰৰ অহিত চিন্তা কৰাটো গুৰুৰ আচলতে কৰ্ম নহয়, সুকৰ্ম, ভাল কৰ্ম নহয়। সেয়ে গুৰুই শিষ্যৰ কেতিয়াও অহিত চিন্তা কৰিব নালাগে। যদি কৰে, দ্ৰোণাচাৰ্যৰ দৰে তেওঁৰো সেই একে গতি হব পাৰে।
কৃষ্ণ। এয়া দ্ৰোণাচাৰ্যৰ জন্ম কাহিনী আৰু তেওঁৰ কৰ্ম অকণমানে ক'লোঁ, কাৰণ ইমান ডাঙৰ একোখন মহাভাৰত ভাগৱত আমি কৈ শেষ কৰিব নোৱাৰোঁ, আৰু আমাৰ সিমান শক্তিও নাই, সাধ্যও নাই। অকণমান মনোৰঞ্জিতৰ কাৰণে, আই বাপসকলৰ মনৰ আনন্দৰ কাৰণে, বা নজনাখনক জনাবৰ কাৰণে আমি পঢ়ি যিখিনি পাইছোঁ তাৰে অকণমান ইয়াতে আগবঢ়া হৈছে। সেয়েহে আমি কওঁতে বাওঁতে ক'ৰবাত অপৰাধ নিশ্চয় হৈছে, হয়তো কিবা ক'ব লাগিছে, কিবা ক'লোঁ, সেইখিনিও মোৰ অপৰাধ হৈ যাব পাৰে। সেয়েহে ভগৱন্তৰ অভয়চৰণত আমি অপৰাধ মাগিছোঁ। অপৰাধ বিনাশন তজুনাম নাৰায়ণ, জানি নামে পখিলে শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়া কৰিলে মোক ৰক্ষা কৰি আছানে। কৌটি কৌটি ঘৰ অপৰাধ কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাসহে নামানি, সমীয়ক কৃপাময়, সমীয়ক কৃপাময়। কৃষ্ণ কৃষ্ণ। আই বাপ সমস্ত যুৱতীসকল সমস্তৰে শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিলোঁ। আমাৰ এই প্ৰবচনটো যদি আপোনালোকে চাই আৰু মই বৰ আনন্দ পাম। আপোনালোকে যদি মোক চাই পেলাই চেনেলত অলপমান আগবঢ়াই নিয়ে, মই আৰু বহুতখিনি ক'ব পাৰিম, বহুতখিনি মোৰ আয়ত্ত আছে। গতিকে আজি ইয়াত এৰিলোঁ। কৃষ্ণ হৰি ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ।